মৰ্ণিং। শুৱাৰ পৰা উঠিয়ে গা পা ধুই পানী গিলাচ লৈছোঁ। জানেই গৰম পানী গিলাচ ৰাতিপুৱাই মই খাওঁ। তাৰপিছতে মাক অকণমান পাকঘৰত সহায় কৰি দিলোঁ। সহায় কৰিবলৈ যাওঁ হয় মাক, কিন্তু মায়ে আকৌ উল্টাই মোকহে সহায় কৰে। মই কিবা এটা কৰিব ল'ম, আকৌ আহি পেলাই মায়ে কৰিবহি। মানে কি হ'ব আৰু। হেল্ল', তো আজি ৰেডি কৰি আছোঁ মোৰ টিফিনত লৈ যাম মেগী। চাই থাকক। মোৰতো তেনেকৈ বনোৱা কৰা দেখুওৱা নহয়, তাকে বোলো আজি টিফিনটো ৰেডি কৰাই দেখাওঁ। এয়া পূৰা বুট, গাজৰ, পিঁয়াজ এনেকৈ কাটি লৈছোঁ। তাৰপিছত এইটো জলকীয়াও কাটি ল'লোঁ। জলকীয়া আকৌ হাতেৰে চুবলৈ কিবা ভয় লাগে, সেইকাৰণে কেঁচিখনেৰে কাটি লৈছোঁ। তাৰপিছত তেল চেল দি তেলকণ গৰম হোৱাৰ পিছতে দি দিলোঁ পিঁয়াজ। তাৰপিছত দেখিছেনে একদম ইমান ফুটিছে, ভয়ে লাগি যায়। তাৰপিছত গাজৰ চাজৰ গোটেইখিনি দি পেলাই নিমখ হালধি দি অকণমান ভাজি পেলাই লাহেকৈ মছলাটো দি দিছোঁ। মছলা দিয়াৰ পিছতে আকৌ এইখিনিত আপোনাৰ মেগীখিনি দি দিলোঁ। মা আহি গ'ল সিফালে পাপৰ অকণ ভাজিবলৈ। আজি আমাৰ একচুৱেলি খিচিৰি বনিছে, তো ইমান ভেজাল নাই, মাৰ ৰেডি হৈয়ে গ'ল খানা। বাকী মই এইটো টিফিনটো ৰেডি কৰি বোলো ওলামগৈ আৰু ওলাই কৰি খাওঁ। একে ওলাই কৰি খালে মানে একদম পেটটো জোখত হয় আৰু মানে অভাৰ খাই দিয়া নহয়। বাকী এয়া কণী দিলোঁ, তাৰপিছত এইফালে পাপৰ ভাঙি দিছোঁ। মানে মেগী হ'লেও মানে মই মেগীত চব মিক্স কৰি খাওঁ, যিমান পাৰোঁ মানে মিক্স কৰি খাই ভাল লাগে মোৰ। তাৰপিছতে এয়া খিচিৰি কৈছিলোঁ, খিচিৰি বনাইছে। খিচিৰি পাপৰ এনেকৈ চানা কেইটামান ল'লোঁ, তিয়ঁহ অকণ লৈ খাই দিছোঁ। ঠাণ্ডা বতৰ, আজি ৰাতিপুৱা বৰষুণো পৰি আছিলে, ভাল লাগিছে খিচিৰিকণ খাই। এয়া তিয়ঁহ কাটি ল'লোঁ। তাৰপিছতে এইখিনি মেগীখিনি ভৰাই লৈছোঁ, বনাই থৈছিলোঁ যে। ঠাণ্ডা হোৱাৰ পিছতে মেগীটো ভৰাই লৈছোঁ আৰু খাই কৰি একেবাৰে সময়টো পূৰা মিলি গৈছেগৈ। এই কেঁচা কিবা এটা নিলে ভাল লাগে, যেনেকৈ তিয়ঁহ হওক, গাজৰ হওক বা পিঁয়াজ হওক। কিন্তু ডিলাৰলৈ আকৌ মানে পিঁয়াজ লৈ যাব নোৱাৰি, মুখখন গোন্ধাই থাকে দিয়কচোন। মানুহৰ লগত কথা ক'লে বা পাতিলে কিবা ভাল নালাগিব পিঁয়াজটো খাই, গতিকে পিঁয়াজ তেনেকৈ নিয়া নহয়। নিলেও আকৌ পিঁয়াজ সেইদিনাখন তামোল খাবগৈ লাগে, আৰু মোৰতো সদায় তামোল খোৱা নহয়। মই বেয়া পাওঁ, মুখখন কিবা ডাঠ হৈ থাকে, কিবা অশান্তি লাগে মানে। তাৰ পিছলৈ কিবা খালে টেষ্টে পোৱা নাযায়। এয়া তাৰপিছত মোৰ কৰিবলগীয়া কামখিনি কৰি ল'লোঁ ডিলাৰত। তাৰপিছত একেবাৰে লাঞ্চে কৰিলোঁ। লাঞ্চ কৰি মানে পইচা কেইটামান উলিয়াবলগীয়া আছিলে, তো সেয়া পইচা উলিয়াই ল'লোগৈ। ডাইৰেক্ট ATM-লৈ গৈছোঁ, এনেই ভিডিঅ' এটা ক্লিপ লৈ থৈছোঁ আপোনালোকক দেখাবলৈ। তাৰপিছত সন্ধিয়ালৈ ডিলাৰতে থাকিলোঁ। আজি মিটিং আছিলে, ছাৰ আহিছে, অকণমান দেৰি হৈ গ'ল। বিশেষ আৰু দেখাবলগীয়া একো নাই আজিলৈ ইমানে। কালিলৈ আকৌ এটা নতুন ভিডিঅ'লৈ লগ পাম, চাই থাকিব। বাই।